আহিব নিবনুৱাসকল ইয়াত যে দেখিছে এয়া হ'ল পাঠশালা অধিৱেশন সাহিত্য সভাৰ অধিৱেশনস্থলী অধিৱেশনস্থলী আৰু মই উপস্থিত আছোঁ ইয়াতে আৰু আপোনালোকক মই পাঠশালা অধিৱেশনখনৰ সম্পূৰ্ণ গোটেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে দেখিছে কিমান ধুনীয়া কৰি এইবিলাক সজাইছে পঢ়াইছে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব গতিকে বলক এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰোঁ। আৰু এইখন হ'ল মেইন গেট আৰু এইখন গেট আছে মেইন ৰোডত একেবাৰে মেইন হাৱেত আৰু ইয়াৰ পৰা আমি সোমাই যাব লাগিব ভিতৰৰ পিনে পাঠশালা টাউনৰ পিনে আৰু ইয়াৰ পৰা কোনো গাড়ীৰ মানে প্ৰৱেশ দিয়া নাই গতিকে খোজকাঢ়ি ইয়াৰ পৰা যাব লাগিব আৰু আমি মেইন ৰোডৰ পৰা সোমাই আহি যিখন মানে সাহিত্য সভাস্থলী আছে আৰু সেই ৰাস্তাটো এখন পথাৰ হয় আৰু পথাৰখন কিমান ধুনীয়া কৰি বনাইছে চাওক আৰু ৰাস্তাটো কিমান পকী কৰি বনাইছে গতিকে আমি সোমাই গৈ আছোঁ এতিয়া একদম ভিতৰলৈ আৰু আমি সোমাই গৈ আছোঁ আৰু আপোনালোকক দেখাই দিছোঁ চাওক মানুহ কিমান বেছি মানুহ হৈছে আজি প্ৰথমটো দিন তাতে আজি মানুহ চাওক কিমান বেছি হৈছে মানুহ আৰু আমি আহি এতিয়া ওচৰ পাই গৈছোঁ যিখন মেইন গেট মানে এইখন গেটৰ পিছৰ পৰা আৰম্ভ হ'ব তাৰমানে সাহিত্য সভাৰ স্থলী আৰু এইখিনি আমি আহি আছিলোঁ এইখিনি আছিল ৰাস্তা গতিকে চাওক কিমান ধুনীয়া কৰি সজাইছে ৰাস্তাটো আৰু এইখন চাওক মেইন গেটখন কিমান ধুনীয়া লাগিছে পাঠশালা সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন ভট্টদেৱ ক্ষেত্ৰ এনেকৈ লিখা আছে আৰু চাওক গেটখন কিমান বেছি ভাল লাগিছে ইমান ধুনীয়া কৰি বনাইছে আৰু মানুহ চাওক সকলো মানে ফটো উঠা মানুহে বেছি আৰু আমি এতিয়া গেটৰ ভিতৰৰ পৰা সোমাই গৈ আছোঁ একদম মানে স্থলীলৈ যিবিলাক যি বস্তু আছে আপোনালোকক সকলোবোৰ দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আপোনালোকে সম্পূৰ্ণ কৰি আৰু প্ৰথম সোমায়ে এইটো দেখিছে আপোনালোকে এটা নামঘৰ আৰু নামঘৰটো চাওক কিমান ধুনীয়া কৰি মানে বনাইছে সজাইছে আৰু যিহেতু অস্থায়ী নামঘৰ আপোনাক এনেকুৱা নালাগে যেন এইটো অস্থায়ী নামঘৰ আৰু ইয়াতে আয়তীৰ নাম কীৰ্তন এইবিলাক চলি আছে গতিকে চাওক নামঘৰটো কিমান ধুনীয়া লাগিছে আৰু এইটো চাওক স্মৃতি তৰ্পণ ইমান ধুনীয়া কৰি বনাইছে আৰু এইটো হ'ল শ্বহীদ বেদীটোও চাওক কিমান ধুনীয়া কৰি সজাইছে বনাইছে আৰু এইখন চাওক এখন ধুনীয়া গাঁও বনাইছে কবিতাৰ মানে ইয়াতে কবিতা পাঠ হয় আৰু গাঁওখন চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে সকলো খেৰৰ পুঁজি চুজি এইবিলাক মানে ঘৰৰ মানে আগৰ যিবিলাক গাঁও আছিল এই মানে হালখা দিয়া বুলি কওঁ এইবিলাক মানে ধুনীয়া এটা চাবলগীয়া এটা ধুনীয়া পৰিৱেশ আৰু ইয়াতে হৈ আছে বাটৰ কবিতাৰ গাঁৱলৈ বুলি মানে ইয়াতে মানে কবিতাৰ অনুষ্ঠানবিলাক হয় আবৃত্তিবিলাক হৈ আছে এইখিনিতে আৰু এতিয়া আমি সোমাবলৈ গৈ আছোঁ গ্ৰন্থমেলাত আৰু 77 সংখ্যক পাঠশালা বজালী অধিৱেশনৰ এইখন গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাৰ ভিতৰ ভাগ মই আপোনালোকক অলপ দেখাই দিছোঁ ৰ'ব আৰু চাওক মই আপোনালোকক গ্ৰন্থমেলাৰ পৰিৱেশটো কিছু দেখাই দিছোঁ আজি প্ৰথমটো দিন হিচাপে আৰু যিহেতু এতিয়া ৰাতিপুৱাৰ ভাগতে মানুহৰ যথেষ্ট ভিৰ হৈছে আৰু চাওক কিমান ষ্টল লগা আছে মানে ভিতৰত বহুত কিতাপৰ দোকান আছে আৰু এতিয়া আমি প্ৰৱেশ কৰিবলৈ লৈছোঁ প্ৰদৰ্শনীত আৰু প্ৰদৰ্শনীৰ ভিতৰত কি আছে মই আপোনালোকক কিছু দেখাই দিছোঁ গতিকে ভিডিঅ'টো চাই থাকক কলে যে দেখিছে এয়া প্ৰদৰ্শনীৰ ভিতৰত আৰু এইটো এটা কি জাপি থৈ দিছে চাওক দেখিবলৈ কিমান বেছি ভাল লাগিছে জাপিটো দেখিবলৈ চাওক আৰু মই আপোনালোকক জাপিটো সম্পূৰ্ণকৈ দেখাই দিছোঁ চাওক আপোনালোকে জাপিটো দেখিবলৈ কিমান মজা লাগিছে ইমান ডাঙৰ জাপি আৰু ইয়াতে দেখিছে মানুহৰ মানে কেৱল ফটো উঠা মানুহ জাপিটোৰ লগত চাওকচোন জাপিটো দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু মই আপোনালোকক প্ৰদৰ্শনীৰ ভিতৰৰ ভাগৰ কিছু অংশ এনেকৈ দেখাই দিছোঁ গতিকে চাই থাকক গোটেইবোৰ মানে যিমান বস্তু আছে সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় সেইবাবে মই আপোনালোকক সংক্ষেপে এনেকৈ যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইখন বহুত পুৰণা গাড়ী এম্বেচাডাৰ চাগে আছিলে আৰু এইখন মানে সংৰক্ষণ কৰি থোৱা আছে কোনোবা মানে কৃষি পামন সংৰক্ষণ কৰি ৰাখিছিলে আৰু ইয়াতে ধুনীয়া প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে গাড়ীখন দেখিবলৈ বৰ ভাল লাগিছে বহুত পুৰণা গাড়ী হয় এইখন আৰু প্ৰদৰ্শনীৰ ভিতৰত দেখিছে এইবিলাক গাঁৱৰ এটা পৰিৱেশ দিয়া হৈছে ইয়াত চাওক ঢেঁকী দি আছে এনেকুৱা মানে বহুত বস্তু চাবলগীয়া আছে মই আপোনালোকক গোটাইবোৰ দেখাব পৰা নাই যদি আপোনালোকে আহে সকলোবোৰ চাব পাৰিব আৰু এনেই মই আপোনালোকক ইয়াৰে মানে প্ৰদৰ্শনৰ মানে মই পৰিৱেশটো দেখাই আৰু এইটো চাওক এইটোতো সকলোৱে চিনি পায় বাৰু এইটো একদম মিডিল পইণ্টতে ৰখা হৈছে দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওক
সেইটো আবার একদম মিডিল পয়েন্টত আছো মই আৰু মিডিল পয়েন্টটো চাওক মই আপোনালোকক অলপ দেখাই দিছো কেনেকুৱা কি এইখন হল একদম ডাঙৰ মঞ্চ আৰু এইপিনে আছে এইটো ৰাস্তা এইটো যিটো ৰাস্তাতে আমি সোমাইছো আৰু আপোনালোকে আছে মানে আৰু এয়া মিডিল পয়েন্টৰ পৰা মই আপোনালোকক গোটেইখিনি ঘূৰাই দেখাই দিছোঁ চাওক গোটেইখিনি ঢুকি নাপায় মানে কেমেৰাই মোবাইলৰ কেমেৰাইদি ইমানখিনি ঢুকি নাপায় বহুত এৰিয়াত আছে তথাপিতো মিডিল পয়েন্টৰ পৰা যিখিনি পাৰোঁ মই আপোনালোকক অলপ দেখাই দিছোঁ কেনেকুৱা লাগিছে চাওক পৰিৱেশটো গোটেই মানে ফিল্ডখনৰ পৰিৱেশটো চাওক আৰু এইখন একদম মিডিল পয়েন্টতে আছে আপোনাৰ এইটো নদী বনাই থোৱা হৈছে নাওখন দেখিছে আপোনালোকে আৰু ধুনীয়া লাগিছে এইখিনি চাবলৈ আৰু এইখন ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী ইতিমধ্যে এইখন মানে হেৰি হোৱা নাই মানে ক্লিয়াৰ হোৱা নাই আৰু বনাইহে আছে আৰু এইখন হ'ল বিজ্ঞান মেলা আৰু বিজ্ঞান মেলাৰ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ আৰু বিজ্ঞান মেলাৰ পৰিৱেশটো মই আপোনালোকক এনেই অলপ দেখাই দিছোঁ আৰু যিহেতু বহুত বস্তু আছে মানে চাবলগীয়া গোটাইবোৰ দেখাই দিয়া সম্ভৱ নহয় সেইবাবে মই এনেই আপোনালোকক ভিতৰৰ যিখিনি পৰিৱেশ বিজ্ঞান মেলাৰ সেইখিনি আপোনালোকক দেখাই দিছোঁ ৰ'ব অলপ আৰু এয়া যে লাইন দেখিছে এয়া হ'ল খাদ্যৰ বাবে লাইন পাতি আছে আপুনি যদি কুপন লয় কাৰ্যালয়ৰ পৰা কুপন ল'লে এনেকৈ লাইন পাতি আপুনি ইয়াতে খানা খাব পাৰিব আৰু ইয়াত আছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ গ্ৰাম্য জীৱনৰ ৰূপৰেখা আৰু ইয়াৰে ভিতৰত মানে সকলোখিনি আছে গ্ৰাম্য জীৱনৰ মানে সকলো জনগোষ্ঠীৰ আপোনালোকক মই ভিতৰত সোমাই দেখাই আছোঁ ৰ'ব আৰু এয়া দেখিছে এয়া মানে হেৰিত নহয় আৰু বাহিৰতে মানে গেটৰ ওচৰতে এইখিনি মানে গামোচা ৰখা আছে মানে বিভিন্ন জনগোষ্ঠীৰ এইবিলাক আৰু এইটো হ'ল চক্ৰবেহু আৰু চক্ৰবেহুটো চাওকচোন বহুত জমনি লাগে কিন্তু এইটোত সোমাই মানে ওলোৱা ৰাস্তাটো নাপায় মানে চাওক সকলোৱে মানে ইয়াতে এনজয় কৰি আছে ফূৰ্তি কৰি আছে মানে চক্ৰবেহুটোত সোমাই আৰু এইটো হ'ল ভঁৰাল ঘৰ আৰু ভঁৰাল ঘৰটো চাওক আগৰ দিনৰ ভঁৰাল ঘৰবিলাক এনেকুৱা আছিলে আৰু ইয়াতে থোৱা আছে চেৰেকী জাপি মানে মুখাৰা এইবিলাক মানে সকলোবোৰ ইয়াতে ৰখা আছে আৰু ইয়াত চাওক এইটো একদম মাছ মৰা সঁজুলিবিলাক আছে পলো আপোনাৰ মানে হেৰি কি কয় এইটো কোক এইবিলাক আৰু এইটো হ'ল কৈৱৰ্ত জনগোষ্ঠীৰ আৰু এইটো চাওক আপোনাৰ চেৰেকী চেপা কিবা কিবি মানে এইটো কেউট জনগোষ্ঠীৰ মানে এনেকুৱা সকলো জনগোষ্ঠীৰে মানে বহুত বস্তু ইয়াতে দেখুওৱা হৈছে ওপৰত দেখিছে এইবিলাক মানে ধুনীয়া কোমোৰা লাগি আছে আৰু এইপিনে ছাইডত চাওক এইবিলাক জাল মানে এইবিলাক কি কৈ নামে পাহৰিছোঁ নহয় জাকৈ এনেকৈ মানে বহুত বস্তু মানে ইয়াতে চাবলগীয়া আছে মানে আৰু এয়া দেখিছে নাঙল মানে খেতি চোৱা আৰু এইখন মানে কি কয় মই এইবিলাক মানে আমি মই বুলি কওঁ আৰু এয়া চাওক এইটো হ'ল কলিতা জনগোষ্ঠীৰ ঘৰ আৰু ইয়াতে মানে হাঁহ এইটো প্ৰথমে কোক মানে এইবিলাক চেপা মাছ মৰা এইখিনি সঁজুলিও ইয়াতে ৰাখি থোৱা হৈছে আৰু এয়া চাওক আগতে মানে যিবিলাক পৰিৱেশ আছিল মানে এইটো লেম্প আছিলে যেতিয়া লাইট নাছিলে এইটো পাৰাৰ বা এনেকুৱা মানে বহুত কিবা কিবি চাবলগীয়া বস্তু ইয়াতে ৰখা আৰু এইখন হ'ল হাট বজালী হাট বুলি এইখন আপোনাৰ গেটখন চাওক কিমান ধুনীয়া কৰি বনাইছে আৰু ভিতৰত সোমাই গৈ মই আপোনালোকক দেখাই আছোঁ মানে কেনেকুৱা মানে বজালী হাটখন ভিতৰত আৰু বজালী হাটৰ ভিতৰৰ পৰিৱেশটো মই আপোনালোকক অলপ দেখাই দিছোঁ গোটাইবোৰ দেখুৱাটো সম্ভৱ নহয় বাবে মই ইয়াৰ পৰা অলপমান আপোনালোকক দেখাই দিছোঁ ইয়াতে নোহোৱা বস্তু নাই যি লাগে আপোনালোকে সকলো পাব ইয়াত আৰু এনেকৈ মানে বহুত ষ্টল লগা আছে মানে লাগি আছে এনেকৈ বহুত দোকান আছে যি বিচাৰে তাকেই পাব ইয়াতে মানে নোহোৱা বস্তু নাই আৰু এইখন গেট চাওক এইখন গেট একদম মানে হেৰিৰে বনাইছে মানে যাই কি কয় কোলা মানে চালঙি এইবিলাকেৰে বনাইছে ইমান ধুনীয়া কৰি বনাইছে চাওক আৰু এইখন গেট চাওকচোন এইখন গেটো কিবা এটা মানে বেলেগ টাইপত বনাইছে কিবা এটা কিমান ধুনীয়া লাগিছে আৰু এইখন চাওক এইখন হ'ল বৃহৎ আকাৰৰ মঞ্চ আৰু এইখনতে মানে বহুত মানে কিছুমান ভাল প্ৰগ্ৰেমবিলাক এইখনতে হৈ আছে আৰু ইয়াতে চাওক কিমান হাজাৰ শ মানে চকী আছে আৰু কিমান ডাঙৰ কিমান দীঘল মঞ্চখন চাওক আৰু এইখন চাওক আৰু এইখিনি এতিয়ালৈ গোটেই ক্লিয়াৰ হোৱা নাই মানে এতিয়া মানে বনাই থকাহে হৈছে যিহেতু আজি প্ৰথম দিন আৰু মানে চাওক পৰিৱেশটো ইয়াতে হয়তো পতাকা উত্তোলন কৰা ঠাই হ'ব এইখিনি
আৰু এইখন চাওক, এইখন মানে বনোৱা সম্পূৰ্ণ নহওঁতে কিমান ধুনীয়া লাগিছে। আৰু ইয়াতে মানে সকলো মানে আগৰ যিবিলাক সভাপতি আছিল সাহিত্য সভাৰ সকলোৰে ফটো চটো লগাই ধুনীয়া কৰি ৰাখিছে। মানে এটা ইমান ধুনীয়া মানে পৰিৱেশ আৰু বনোৱা যেতিয়া হ'ব কিমান ভাল লাগে। বন্ধু বান্ধৱীসকল, এয়া হ'ল পতাকা উত্তোলন কৰা ঠাইখিনি আৰু কিমান ধুনীয়া কৰি সজাইছে দেখিছে। কিন্তু এতিয়ালৈ গোটেইখিনি ক্লিয়াৰ হোৱা নাই, আকৌ বনাই আছে। আজি যিহেতু প্ৰথম দিন, গতিকে আপোনালোকক মই গোটেইখিনি যিখিনি পাৰিলোঁ সাহিত্য সভাৰ গোটেইখিনি প্ৰায়ে দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি ওলাই যাম, গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আৰু এইখন দেখিছে, এইখন মেইন গেটখন আমি ওলাবলৈ আহিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে আজিলৈ বাই বাই।